প্ৰথম কামটো হ'ল যে আজি বহুত আমাৰ ৰাস্তা বেয়া হৈ গৈছে। অসমৰ গাঁৱৰ ৰাস্তা বেয়া হোৱা দুটা কাৰণ আছে। এটা হ'ল যে বানপানীৰ সময়ত খনীয়া সময়ত যথেষ্ট পানী আহি গ'ল, ৰাস্তাবোৰ আমাৰ বেয়া হ'ল। কিন্তু দ্বিতীয় কাৰণ হৈছে যে ইমানবোৰ যে চিণ্ডিকেট চলি আছে, কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, হিল চিণ্ডিকেট, তেওঁলোকৰ যে হেভি ডাম্পাৰ, তেওঁলোকৰ সেই ডাম্পাৰ চলোৱাৰ লগত আজি কোনোবা এজন ৰাজনীতিবিদৰ সম্পৰ্ক, কোনোবা এজন মন্ত্ৰীৰ ভায়েকৰ ঘনিষ্ঠ সম্পৰ্ক, ইমানবোৰ গাড়ী চলি আছে যে গোটেই গাঁৱৰ ৰাস্তাবোৰ বেয়া হৈ গৈছে। গোটেই অসমৰ গাঁৱৰ ৰাস্তা বিজেপি চৰকাৰৰ চিণ্ডিকেটৰ ভিতৰত অন্তৰ্গত চলি থকা ট্ৰাক আৰু ডাম্পাৰ বাবে বেয়া হৈ গৈছে। ইয়াততো ফ্লাইঅভাৰ বনাই আছে PWD বিভাগে, কিন্তু গাঁৱৰ ভিতৰত ডাম্পাৰ আৰু ডাঙৰ গাড়ীৰ বাবে আজি আগতকৈ যথেষ্ট বেছি পৰিমাণৰ চিণ্ডিকেট যে চলি আছে, তাৰ বাবে গাঁৱৰ ৰাস্তা বেয়া হৈ গৈছে। সেই ৰাস্তা এবাৰ খৰালি সময়ত ভাল কৰিব লাগিব আৰু এই পানীৰ কাৰণে যিখিনি ৰাস্তা ক্ষতি হ'ল ভাল কৰিব লাগিব। এইখন চৰকাৰ এই ডাঙৰ PWD ফ্লাইঅভাৰ কণ্ট্ৰেক্টৰৰ চৰকাৰ হ'ব নালাগে। এইখন চৰকাৰ অসমৰ গাঁৱৰ ৰাইজৰ চৰকাৰ হ'ব লাগে। যে মুখ্যমন্ত্ৰী এমনেজিয়া হৈছে, সাধাৰণতে বয়স হ'লে এইখিনি বেমাৰী সোমায়, কিন্তু মুখ্যমন্ত্ৰী মহোদয় তেওঁ বয়স কম, তথাপিও অলপ বেমাৰী সোমাইছে। ঢিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ঢিঙত যেতিয়া নাচি বাগি আছিলে তেতিয়া জনসংখ্যাৰ কথা কিয় নক'লে? ৰাঞ্চিত গৈ ক'লে যে মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা মোৰ বাবে জীৱনৰ মৃত্যু এটা বিষয়। যেতিয়া ঢিঙত নাচি আছিলে নিজৰ জীৱন বচাবলৈ নাচি আছিলে নেকি? নিজকে সুৰক্ষিত কৰিবলৈ নাচি আছিলে নেকি? তো সেইকাৰণে ৰাজনীতি, এয়া হ'ল ৰাজনীতি। আৰু যেতিয়া মোদী ডাঙৰীয়া মংগলসূত্ৰ ফেইল হ'ল, এতিয়া মোদী ডাঙৰীয়া নিজে জনসংখ্যা লৈ ৰাজনীতি কৰিবলৈ বিচাৰিছিলে, কিন্তু তেওঁ ফেইল হ'ল, অযোধ্যা হাৰিলে। বাৰাণসীত মোদী ডাঙৰীয়া ট্ৰেইলিঙত চলি আছে। মোদী ডাঙৰীয়াৰ মুছলিম জনসংখ্যাৰ ৰাজনীতি মানুহে বুজি পাইছে, চিনি পাইছে, নাকচ কৰিছে। তো অসমতো একে কথা হ'বলৈ গৈ আছে। অসমতো অসমৰ ৰাইজে নাকচ কৰিব। 2041 আকৌ ৰাজ্য হ'ব বুলি কালিও তেওঁ দোহাৰিছে, কাৰণ আগতেও তেওঁ কৈ আছে। মই ক'লো না 1.5 বছৰ নিৰ্বাচন আহি আছে নাই। আপুনি যি কথা সোধক হিন্দু মুছলিম বুলি থাকিব। যদি আপুনি বিচাৰে যে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হওক, তেওঁ ক'ব হিন্দু মুছলিম। যদি আমাৰ চৰকাৰী চাকৰিয়ালে ক'ব আমাক OPS লাগে, তেওঁ ক'ব হিন্দু মুছলিম। এতিয়া কৈছোঁ না 1.5 বছৰ অলপ সহ্য কৰক, 1.5 বছৰ সহ্য কৰক। 1.5 বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব, আমাৰ মাজত বিভাজন চলাবলৈ চেষ্টা কৰি থাকিব, আমাৰ মনত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি থাকিব। অলপ সহ্য কৰিব লাগিব। 1.5 বছৰ পিছত এই হিন্দু মুছলিম ৰাজনীতি শেষ হৈ যাব।